আজিকালি প্ৰত্যেকেই কেক বনাব জানে আৰু ঘৰৰ প্ৰত্যেকটো অনুষ্ঠানতে আজিকালি কেক এটাৰ প্ৰয়োজন হয়েই নহয় জানো আৰু এই কেকটো বনাবলৈ আচলতে বহুত বেছি সা সৰঞ্জামৰ প্ৰয়োজন হয় গতিকে বহুতে কেক বনাবলৈ বিচাৰিলেও মনটোতে সামৰি হুতৰি থৈ দিয়ে সৰঞ্জামখিনিৰ কাৰণে কিন্তু একেবাৰে কম সৰঞ্জাম লৈ মই আজি এনেকৈ এটা কেক তৈয়াৰ কৰিলোঁ তাকে বোলো আপোনালোককো আইডিয়াটো দি দিওঁ কাৰণ প্ৰত্যেকেই কেক বনাব জানেই কাৰণ নতুনকৈ শিকাবলগীয়া নাই কেকৰ এটা স্পঞ্জ দি মই প্ৰথমটো লেয়াৰ দিবলৈ চেষ্টা কৰিছোঁ তাৰ ওপৰত প্ৰথমতে দি দিছোঁ মই চুগাৰ চিৰাপ যিটো নেকি 2 চামুচ চেনি আৰু 1 কাপ পানীৰ সৈতে মই চুগাৰ চিৰাপটো বনাই লৈছোঁ আপোনালোকেও চাগে তেনেকৈয়ে বনাই লয় তাৰপিছত চুগাৰ চিৰাপখিনি দিয়াৰ পিছতে মই তাতে ক্ৰীম দিছোঁ আপোনালোকে এটা কথা মনত ৰাখিব যিখিনি ক্ৰীম আপোনালোকে লেয়াৰিং কৰোঁতে ব্যৱহাৰ কৰে সেই ক্ৰীমখিনি বহুত বেছি পৰিমাণে ফেটি নল'ব তেতিয়া লেয়াৰিং কৰিবলৈ অকণমান মানে কষ্ট হয় এনেকৈ অকণমান কোমল পৰ্যায়ত থ'লে মানে একদম সমান পৰিমাণত ক্ৰীমখিনি বিয়পি যায় যিহেতু কেকটো চকলেট ফ্লেভাৰৰ আছিলে গতিকে মই তাত অকণমান চকলেট এনেকৈ কাটি পেলাই মিলাই দিছোঁ খাবলৈ বেছি সোৱাদ লাগিব বুলি আৰু এবাৰ এনেকৈ মিহলাই লৈ পেলাই তাৰ ওপৰত মই আৰু 3টা লেয়াৰ দিম মানে কেকটো 4টা ভাগত ভাগ কৰি লৈছিলোঁ আৰু 4টা লেয়াৰ দিয়াৰ পিছতে মই ধুনীয়াকৈ কেকটো এনেকৈ ক্ৰীমেদি পুৰা ঢাকি ল'ম আৰু এখন ATM কাৰ্ড লৈছোঁ আপোনালোকৰ পুৰণা ATM কাৰ্ড ব্যৱহাৰ কৰিব পাৰে নাইবা আপোনালোকে নতুন টাচপাত ব্যৱহাৰ কৰিব পাৰে এনেকৈ সমান কৰোঁতে খুব ধুনীয়াকৈ সমান হৈ যায় এই ATM কাৰ্ডখন নাইবা টাচপাতখনেৰে প্ৰথমতে ছাইডটো সমান কৰি ল'ব মই দেখুৱাৰ দৰে তাৰপিছতে ছাইডৰ পৰা মাজলৈ টানিব ছাইডৰ পৰা মাজলৈ টানিব তেনেকৈ টানোতে আপোনাৰ ওপৰখিনিও খুব ধুনীয়া সমান হৈ যাব আৰু তাৰপিছতে আপোনালোকক ডিজাইনটো মই কোনো ধৰণৰ নজেল নোহোৱাকৈ দিবলৈ চেষ্টা কৰিছোঁ তাকে বোলো আপোনালোকক দেখুৱাওঁ আৰু দেখিছে সেই ক্ৰীমখিনিতে মই অকণমান সেউজীয়া ৰং মিহলাই লৈছোঁ যিহেতু ৰংটো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া গতিকে একেবাৰে পাতলকৈ মিহলাইছোঁ আৰু কেকটোৰ একেবাৰে তলৰ অংশত দিবলৈ চেষ্টা কৰিছোঁ কোনো নজেল নাই আপোনালোকে দেখিছে পাইপিং বেগটোত অকণমানি ফুটা এটা কৰি পেলাই চাৰিওফালে দি লোৱাৰ পিছতে এখন চামুচৰ তলৰ অংশইদি মই এনেকৈ সেই মানে সেউজীয়া অংশ ওপৰলৈ টানিবলৈ চেষ্টা কৰিছোঁ এটা জোখত কেতিয়াবা অকণমান ওপৰলৈ গৈছে কেতিয়াবা অকণমান তললৈ গৈছে আৰু আপোনালোকে ডিজাইনটো দেখিব এতিয়া কিমান ধুনীয়া ডিজাইন এটা উঠিব এয়া চাওক যিহেতু আজিকালি এনেকুৱা ধৰণৰ ডিজাইনৰ ট্ৰেণ্ডিং এটা আৰম্ভ হৈছে গতিকে আপোনালোকে একো চিন্তা নকৰাকৈ এই ডিজাইনটো দিবলৈ পাৰিব তাকে বোলো আপোনালোকক দেখুৱাই দিওঁ এই পৰ্যায়লৈকে ভিডিঅ'টি চাই আছে যদি ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু কেকৰ ডিজাইনটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব মই জানো মোতকৈ বহুত ধুনীয়াকৈ কেক বনোৱা মানুহ আছে তথাপিও কেতিয়াবা নাই মোমাইতকৈ কণা মোমাই ভাল বুলি এনেকৈ আপোনালোকে ডিজাইনটো দিব পাৰিব বুলি আপোনালোকলৈ আগবঢ়ালোঁ আৰু সেই একেখিনি ক্ৰীম লৈ একেটা পাইপিং বেগেৰে মই এনেকৈ এটা ঘূৰণীয়া দি লৈছোঁ তাৰ ওপৰত এনেকৈ সৰু সৰুকৈ পাত দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ইতিমধ্যে দেখিছে যে কোনো ধৰণৰ নজেল ব্যৱহাৰেই কৰা নাই মই আৰু এয়া চাওক ধুনীয়াকৈ সৰু সৰুকৈ পাত দি গৈছোঁ আৰু গোটেই ৰাউণ্ডটোতে মই পাত দিবলৈ চেষ্টা কৰিম এনেও ধুনীয়া লাগিছে সেউজীয়াটো বগাত ভালেই লাগে তাৰপিছত এটা সৰু গোলাপৰ নজল লৈছোঁ লৈ পেলাই এয়া গোলাপ ফুল দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে কাৰণ প্ৰত্যেকৰ ওচৰতে এনেকুৱা ধৰণৰ নজেল থাকে যদি নজেল নাই আপোনালোকে বেলেগ এটা পলিথিনত এনেকৈ অকণমান পাতল গুলপীয়া ৰং দি দিব পাৰে দি পেলাই এনেকৈ ঘূৰাই ঘূৰাই সৰু সৰুকৈ ফুল দি দিবলৈ চেষ্টা কৰিব যিটো নেকি খুব ধুনীয়া লাগে দেখিবলৈ এয়া চাওক মোৰ কেকটো ইতিমধ্যে সম্পূৰ্ণ হৈছেই আৰু মই যিগৰাকীয়ে অৰ্ডাৰ কৰিছিলে তেখেতলৈ এনেকৈ ফটো মাৰি দেখুৱাইছিলে তেখেত বহুত বেছি পৰিমাণে সুখী হৈছিলে সেই সময়তে আৰু এয়া কেকটো সম্পূৰ্ণ হৈ গ'ল কিন্তু ইয়াৰ ওপৰতে মই 2টামান স্প্ৰিংকল দি দিম যিকেইটাই নেকি আৰু কেকটোৰ শোভা বৰ্ধন কৰিব আৰু কেকটো আধা কিলোৰ দিছিলে যদিও অকণমান বেছি হৈ গ'ল তথাপিও আজিলৈ ইমানেই আছিল ধন্যবাদ